ন্যায়িক কৰ্মচাৰী সন্থাৰ ওদালগুৰি জিলা গোটৰ 12 ঘণ্টীয়া ধৰ্মঘট পালন। জানিব পৰা মতে বৰ্তমান চৰকাৰে লোৱা হঠাৎকাৰী সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে দাবী মানি নললে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান। অতি শীঘ্ৰে পেঞ্চন নীতি বাতিল, পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত সন্থাটোৱে ওদালগুৰিত আকাশ বতাহ কঁপাই তোলে। ওদালগুৰিৰ পৰা প্ৰেমৰাজ ভৰৰ ৰিপৰ্ট ইছা 24x7। দাবী সফল কৰক, সফল কৰক, সফল কৰক। ওপিএছ বাতিল কৰক, বাতিল কৰক, বাতিল কৰক। ওপিএছ বাহাল কৰক, বাহাল ৰাখক, বাহাল ৰাখক। এনটিএছ বাতিল কৰক, বাতিল কৰক, বাতিল কৰক। ওপিএছ বাহাল ৰাখক, বাহাল ৰাখক, ওপিএছ বাহাল ৰাখক, বাহাল ৰাখক, বাহাল ৰাখক। ওপিএছ বাহাল ৰাখক, বাহাল ৰাখক, বাহাল ৰাখক। এনপিএছ বাতিল কৰক, বাতিল কৰক, বাতিল কৰক। এনপিএছ বাতিল কৰক, বাতিল কৰক, বাতিল কৰক। এনপিএছ বাতিল কৰক, বাতিল কৰক, বাতিল কৰক। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা জিন্দাবাদ, জিন্দাবাদ। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা জিন্দাবাদ, জিন্দাবাদ। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা জিন্দাবাদ, জিন্দাবাদ। ওদালগুৰি জিলা ন্যায়িক কৰ্মচাৰী সন্থা জিন্দাবাদ, জিন্দাবাদ। ওদালগুৰি জিলা ন্যায়িক কৰ্মচাৰী সন্থা জিন্দাবাদ, জিন্দাবাদ। ওদালগুৰি জিলা কাৰ্যসূচীটো আমি এনেকৈ ৰাখিছোঁ। আমি গোটেই দিনজোৰা কাৰ্যসূচীৰে 10 বজাৰ পৰা 5 বজালৈ আমি কৰ্মবিৰতি পালন কৰিছোঁ। ইয়াতে আমাৰ মূল লক্ষ্য হৈছে আমি চৰকাৰক এইটো কথাই জনাব লাগে যে আমাৰ যিটো পুৰণি পেঞ্চন নীতি আমি বাহাল ৰাখিব বিচাৰিছোঁ। তেওঁলোকে যিটো নতুন পেঞ্চন নীতি আৰম্ভ কৰিছে, আমি সকলোৱে বুজি পাব পাৰিছোঁ যে এই নতুন পেঞ্চন নীতিয়ে আমাৰ ভৱিষ্যতটো বৰ ভাল নকৰে। কাৰণ দেখিছোঁ ইতিমধ্যে নতুন পেঞ্চন নীতিৰ অধীনত যিখিনি মানুহ ইতিমধ্যে অৱসৰ লৈছে তেওঁলোকৰ অৱস্থা বৰ শোচনীয়। যিহেতু খুব কম সংখ্যক পইচাৰে তেওঁ নতুন পেঞ্চন নীতিয়ে তেওঁলোকে এটা পইচা দিয়ে, চৰকাৰে নিদিয়া নহয়, কিন্তু সেইখিনি পইচাৰে তেওঁলোকে চলিব নোৱাৰে পেঞ্চন হিচাপে। কিন্তু এতিয়া ঘটনা হ'ল কি, আমাক পুৰণি পেঞ্চন নীতি কিয় বাহাল ৰাখিব লাগে? আমি জীৱনটো ভালদৰে চলি থাকিবৰ কাৰণে অৱসৰৰ পিছত আমি যাতে ভাল জীৱন এটা কৰিব পাৰোঁ তাৰ কাৰণে আমাক পুৰণি পেঞ্চন নীতি বাহাল ৰাখিব লাগে। আৰু সেইকাৰণে আমি এই কৰ্মবিৰতি এইকাৰণে পালন কৰিছোঁ, অকল আমি ইয়াতেই নহয়, গোটেই অসম জুৰি পালন কৰিছে। গোটেই সদৌ অসম কৰ্মচাৰী সন্থাই পালন কৰিছে, তাৰ লগতে আমাৰ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাইও যোগ দিছে, তাৰ লগতে আমাৰ ওদালগুৰি ইউনিটৰ ন্যায়িক কৰ্মচাৰী সন্থাইও এই আন্দোলনত আমি যোগ দিছোঁ। এইটো আশা কৰিয়েই যে আমি চৰকাৰৰ পৰা কিবা এটা সুফল পাব পাৰোঁ। কাৰণ যিহেতু কোনো ধৰণৰ আন্দোলন নকৰাকৈ আজিলৈ কোনো বস্তু পোৱা নাই, আৰু চৰকাৰে আমাক বৰ অৱহেলাৰ দৃষ্টিৰে চাই আছে। কাৰণ চৰকাৰে আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰা নাই। যিহেতু আমি নিজৰ ভৱিষ্যত নিজেই চিন্তা কৰিব লাগিব, সেইকাৰণে আমি সকলো ওলাই আহিছোঁ যাতে আমাৰ এই কৰ্মবিৰতিৰ দ্বাৰা চৰকাৰে কিছু এটা উমান পায়, যাতে আমাৰ সকলো কৰ্মচাৰীৰ এটা অসুবিধা সৃষ্টি হৈছে। আৰু ইয়াতকৈ যদি আমাৰ চৰকাৰে কোনো ধৰণৰ মন কাণ নিদিয়ে, আমাৰ কাণ সাৰ নিদিয়ে, ইয়াতকৈ আমি আকৌ জংগী আন্দোলন কৰ্মবিৰতিৰ দ্বাৰা, আমি বেলেগ আন্দোলন নকৰোঁ, আমি আমাৰ শান্তিপূৰ্ণভাৱে কৰ্মবিৰতিৰ দ্বাৰা আমি আকৌ আমাৰ আন্দোলন এটা ভৱিষ্যতে আমি আন্দোলন কৰিয়ে থাকিম। আজিৰ প্ৰথমে মই JNKD খবৰ সংবাদদাতা তেখেতক মই ধন্যবাদ জনাবই লাগিব। আমাৰ ইয়াত আহি উপস্থিত হৈ তেখেতে আমাৰ নিউজ পৰ্টেল আৰম্ভ কৰা হেতুকে, আমাৰ পৰা লাইভ লোৱা হেতুকে। যি নহওক, সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই আজি দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। এই প্ৰতিবাদ যোগে আমি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই আজি 10 বজাৰ পৰা আবেলি 5 বজালৈ আমি কৰ্মবিৰতি অনুষ্ঠান আমি ইয়াত পাতিছোঁ। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ এই দীৰ্ঘকালীন ম্যাদীৰ যি আমাৰ কাৰ্যকালত আজিলৈকে তেওঁলোকে কোনো ধৰণৰ কাণ সাৰ নিদি, কোনো ধৰণৰ পদক্ষেপ নলয়, আমাৰ দৃষ্টিভংগীত আমাৰ যি আন্দোলন, এই আন্দোলনক তেখেতসকলে মষিমূৰ কৰিবলৈ বিচাৰি আছে।
তেওঁলোকে আগৰ যিবিলাক আন্দোলন আমাৰ আৰম্ভ হৈছিলে এই আন্দোলনত তেওঁলোকে কোনো কাম কাৰ্যকৰী নকৰা কিন্তু বৰ্তমানলৈকে মাজতে আকৌ NPS তেওঁলোকে আৰম্ভ কৰি NPS লগাই দিলে NPS লগাই দিয়াৰ পিছত আমি অলপ অসুবিধা পাইছোঁ যিহেতুকে আমাৰ যিবিলাক পিছত পৰৱৰ্তী আমাৰ এমপ্লয়ীবিলাক আমাৰ যিবিলাক এপইণ্টমেণ্ট পাইছিলে নিয়োগ হৈছিলে তেওঁলোকৰ NPS দিয়ালে তেওঁলোকে বহুত হলঠেকত পৰিছে তেওঁলোকে ভাবিব পৰা নাছিল যে তেওঁলোকে আগতে এপইণ্টমেণ্ট হোৱাৰ সময়ত তেওঁলোকে ভাবিব নোৱাৰা কথা কিছুমান তেওঁলোকে পিছত গম পাই পেলাই অসুবিধাত পৰি আছে সেয়েহে তেওঁলোকে অল্ড পেঞ্চন নীতি অল্ড পেঞ্চন বাহাল ৰখাৰ কাৰণে আমি আন্দোলন কৰি আছোঁ আৰু এই আন্দোলনটো সফল হোৱাৰ কাৰণে আমি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই আজি দীৰ্ঘদিন ধৰি আন্দোলন কৰিছোঁ আজি এই যিটো আন্দোলন কৰিছোঁ ইয়াত যাতে তেওঁলোকে কাৰ্যকৰী কৰে চৰকাৰে তাৰ কাৰণে আমি তেওঁলোকক চৰকাৰৰ ওচৰত আমি মানে কৰজোৰে মানে অনুৰোধ জনাইছোঁ তেওঁলোকে আমাৰ NPS বাতিল কৰি OPS বাহাল ৰাখক